নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 16 নৱেম্বৰ 2024 অসমীয়া 30 কাতি শনিবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:32 আৰু সূৰ্যাস্তৰ সময় 4:18। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি হয়তো আপুনি একেবাৰে ভাল নোপোৱা মানুহক লগ কৰিব লাগিব। আৰ্থিক বিষয়ত অলপ বেছি বুদ্ধিমান হোৱাটো প্ৰয়োজন। অনৈতিক কামৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব পাৰে। গুৰুত্বপূৰ্ণ কামবোৰত অসাৱধান নহ'ব। কথা কওঁতে ভদ্ৰ শব্দ ব্যৱহাৰ কৰক। বৃষ ৰাশি। আজি আপোনাৰ মনটো বৰ সুখী হ'বলৈ গৈ আছে। একেলগে বহুতো কাম কৰিলে কামটো নষ্ট হ'ব পাৰে। আবদ্ধ বিষয়বোৰে গতি লাভ কৰিব। বিবাহিত দম্পতীয়ে আজি অতি ৰোমান্টিক সময় উপভোগ কৰিব। কৰ্মক্ষেত্ৰত মানুহে আপোনাক উৎসাহিত কৰিব। মিথুন ৰাশি। আপোনাৰ ভাৱমূৰ্তিক লৈ আপুনি চিন্তিত হ'ব। কিবা এটাক লৈ বিতৰ্কৰ পৰিস্থিতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত ইচ্ছাকৃত আচৰণৰ পৰা বিৰত থাকক। অসাৰ কথাবোৰত বিশেষ গুৰুত্ব নিদিব। চকুত কিবা সমস্যা হ'ব পাৰে। চৰকাৰী নিয়ম কঠোৰভাৱে পালন কৰক। কৰ্কট ৰাশি। নতুন আঁচনিত টকা বিনিয়োগ কৰিব পাৰে। অলপ কষ্ট কৰিলে অধিক লাভ পাব। প্ৰেম বিবাহৰ বাটত যিবোৰ বাধা আছিল সেই বাধাবোৰ দূৰ হ'ব। আপোনাৰ আত্মীয়ৰ লগত আন্তৰিক সম্পৰ্ক থাকিব। নিবনুৱা লোকে হয়তো নতুন চাকৰি পাব পাৰে। ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে। সিংহ ৰাশি। অবিবাহিত লোকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ব্যৱসায়ত হঠাৎ কিছু সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। বিৰোধীৰ প্ৰতি সাৱধান হোৱা উচিত। পুৱা যিমান পাৰি সোনকালে প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক। জীৱনৰ নতুন অভিজ্ঞতা লাভ কৰিব। আজি হয়তো আপুনি সুস্বাদু খাদ্য উপভোগ কৰিব পাৰে। কন্যা ৰাশি। কিছু পলম কৰি চৰকাৰী কাম সম্পূৰ্ণ হ'ব। অতি আত্মবিশ্বাসৰ বাবে আপুনি মানুহৰ টাৰ্গেট হৈ পৰিব পাৰে। ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বন্ধু-বান্ধৱীৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে। ধৰ্ম আৰু ৰীতি-নীতিৰ প্ৰতি আপোনাৰ আগ্ৰহ কমি যাব পাৰে। আপোনাৰ অভাৱবোৰ আঁতৰাবলৈ চেষ্টা কৰক। তুলা ৰাশি। আজি কাৰোৰ পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অৰ্থপূৰ্ণ ফল নাপাব। প্ৰেমৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। মাংসপেশীৰ বিষ আৰু টান হোৱাৰ সম্ভাৱনা আছে। বৃশ্চিক ৰাশি। আজি কৰ্মক্ষেত্ৰত হোৱা সাধাৰণ ভুলবোৰক আওকাণ নকৰিব। দৈনন্দিন জীৱনত নতুন অভ্যাস অন্তৰ্ভুক্ত নকৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে থকা মতাদৰ্শগত মতানৈক্যৰ সমাধান হ'ব। কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিব লাগিব। আপোনাৰ ব্যৱসায়িক যোগাযোগ বৃদ্ধি পাব। অফিচত আপোনাৰ বছ আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। ধনু ৰাশি। কৰ্মক্ষেত্ৰত থকা সকলো বাধা দূৰ হ'ব। আপোনাৰ ব্যক্তিগত কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। ঘৰত বাহিৰলৈ ওলালে অতিৰিক্ত টকা লগত লৈ যাব। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। হোটেল মালিকৰ আয় বৃদ্ধি হ'ব পাৰে। মকৰ ৰাশি। আজি আপোনাৰ বাহনখন সাৱধানে চলাওক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সম্ভাৱনা থাকে। পেশীৰ টান আৰু বিষৰ সমস্যা হ'ব পাৰে। বলিউড আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িতসকলৰ বাবে এই দিন অতি অনুকূল নহয়। বাজেটৰ ভাৰসাম্যহীনতাৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। কুম্ভ ৰাশি। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ নাপাব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ডাঙৰ ঋণ লোৱাৰ কথা ভাবিব পাৰে। আপোনাৰ ওপৰত চাপ বাঢ়িব। যিবোৰ বিষয়ত আপোনাৰ পৰ্যাপ্ত জ্ঞান নাই সেইবোৰ বিষয়ত আপুনি দাবী নকৰিব। স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত ব্যৱসায়ত বৃহৎ আৰ্থিক লাভ হ'ব। চাকৰিৰ স্থান সলনি হ'ব পাৰে।
সহকৰ্মীসকলে আপোনাৰ প্ৰতি বহুত ভাল আচৰণ কৰিব। সকলো কাম যেন আপোনাৰ ইচ্ছা অনুযায়ী হৈ আছে সেই কথা অনুভৱ কৰিব। কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।